বাৰ্থ সাৰ্টিফিকেট বৰ্তমান সময়ত খুবেই ইম্পৰ্টেণ্ট আৰু এটা কম্পালসৰি ডকুমেণ্টছ হৈ পৰিছে আপোনালোকে সকলোৱে গম পায় কিন্তু সকলোৱে কনফিউজনত এতিয়াও আছে যে ক'ত কি ডকুমেণ্টছ আপলোড কৰিব লাগিব ইতিমধ্যে কেইদিন আগতে মই এখন ভিডিঅ' বনাইছোঁ য'ত কিছুমান ডকুমেণ্টছ আপডেটছ বিচাৰিছে আপোনালোকৰ ওচৰত এনআৰচিৰ কাগজ হওক বা 1965-71 ৰ সাৰ্টিফাইড ভোটাৰ লিষ্ট বিচাৰিছে গতিকে তথাপিও আপোনালোকে ডকুমেণ্টছ কি লাগিব সেই বিষয়লৈ আপোনালোকে খাবাথুৰি খাই আছে এতিয়াও সো আজি মই আপোনালোকক কম্পিউটাৰ স্ক্ৰিনত দেখুৱাই দিম আৰু লগতে কেনেকৈ এপ্লাই কৰা হয় ক'ত কি ডকুমেণ্টছ দিব লাগে গোটেইখিনি ডিটেইলছ দি আপোনালোকক মই দেখুৱাই দিম কেনেকৈ বাৰ্থ সাৰ্টিফিকেটৰ বাবে আমি পাৰমিশন আবেদন কৰোঁ ঠিক আছে সো বাৰ্থ সাৰ্টিফিকেটৰ দুটা ভাগত আমি ডিসকাশন কৰিম এটা হল এবছৰৰ পৰা 5 বছৰলৈকে আৰু 6 বছৰৰ পৰা টিল 50-55 যিমানে হোক ঠিক আছে সো এবছৰৰ পৰা 5 বছৰৰ বাবে কি ডকুমেণ্টছ লাগিব সেইখিনি অলৰেডি আপোনালোকক মই কৈছো তথাপিও আকৌ এবাৰ মই আপোনালোকৰ বাবে গাই দিম ইউজাৰ ফৰ্মখন লাগিব যিখন ফৰ্ম আমি হাতেৰে ফিল আপ কৰো ঠিক আছে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এনেকুৱা এখন ফৰ্ম পলমকৈ হোৱা জন্ম পঞ্জীয়নৰ অনুমতিৰ বাবে আবেদন এখন ফৰ্ম আপোনালোকে হাতেৰে লিখি ফিল আপ কৰিব লাগিব লগতে গভৰ্ণমেণ্ট বা প্ৰাইভেট হস্পিটেলৰ পৰা এজ প্ৰুফৰ বাবে লাগিব যেনেকৈ বেজি কাৰ্ড লাগে বা অন্যান্য ডিসচাৰ্জ কাগজ তেনেকুৱা সৰু লৰা ছোৱালী 1 পৰা 5 বছৰ বয়সৰ ঠিক আছে কাৰণ তেখেতসকলে 1 পৰা 5 বছৰ বয়সলৈকে কোনো স্কুলত এডমিশন নকৰে কিন্তু আজিকালি মই দেখিবলৈ পাইছো অঙ্গনবাড়ী স্কুলত যেহেতুকে যায় গতিকে অঙ্গনবাড়ী স্কুলত তেখেতসকলক ৰিডিং সাৰ্টিফিকেট দিয়ে আৰু মই নিজে উলিয়াই পেলাই বাৰ্থ সাৰ্টিফিকেট মই এপ্লাই কৰিছো ঠিক আছে সো আপোনালোকে যদি পাৰে অঙ্গনবাড়ী স্কুলত যদি সেই সৰু লৰা ছোৱালীজনী পঢ়ি আছে তেনেহলে তেখেতৰ ডেট অফ বাৰ্থ মেনশন কৰে তাৰ পৰা ৰিডিং সাৰ্টিফিকেট উলিয়াই আনিব পাৰে সো এটো 1 পৰা 5 বছৰ বয়সৰ লৰা ছোৱালীৰ বাবে স্কুল সাৰ্টিফিকেট তেখেতৰ নাথাকে গতিকে পেৰেন্টছৰ আপোনালোকে তাত ডকুমেণ্টছ আপলোড কৰিব পাৰে আৰু লগতে এফিডেভিট লাগিব কাৰণ 21 ডেজ পাৰ হোৱাৰ পিছতে যিকোনো সৰু লৰা ছোৱালীৰ বাৰ্থ সাৰ্টিফিকেট এপ্লাই কৰিবলৈ হলে এফিডেভিট লাগে ঠিক আছে আৰু অন্যান্য যি আদাৰ্স ডকুমেণ্ট সেকশন থাকে তাত আপোনালোকে পেৰেন্টছৰ ভোটাৰ আইডি আধাৰ কাৰ্ড আৰু লগতে লিগেসি ডাটা আৰু গাঁওবুঢ়াৰ সাৰ্টিফিকেটত আপোনালোকে ডেট অফ বাৰ্থ টু মেনশন কৰাই আনিব কিমান তাৰিখে জন্ম হৈছিল ঠিক আছে সো এইখিনিয়ে থাকে আৰু 6 ইয়াৰৰ পৰা 55 বা 50 মানে ইয়াৰ হোক তাত এটা ডকুমেণ্টছৰ প্ৰয়োজন বেছিকৈ হয় হেতু হল স্কুল সাৰ্টিফিকেট মাষ্ট বি লাগিবই আৰু বাকিখিনি ডকুমেণ্টছ লাগিবই পেৰেন্টছৰ ডকুমেণ্টছ লাগিবই আৰু যদি সেলফ নিজে যদি এপ্লাই কৰে তেনেহলে নিজৰ ভোটাৰ আইডি কাৰ্ডখিনি আপলোড কৰিব ঠিক আছে যেহেতুকে 1 পৰা 18 ইয়াৰ্স লৈকে পেৰেন্টছৰ নামত আপোনালোকে এপ্লাই কৰিব এপ্লিকেন্ট টু পেৰেন্টৰ নাম দিব ঠিক আছে আৰু যদি 18 ইয়াৰ্সৰ এবভ হয় তেনেহলে আপোনালোকে নিজৰ নামত কোড এফিডেভিট বনাই এপ্লাই কৰিব পাৰে ঠিক আছে সো কনফিউজন নহব কম্পিউটাৰৰ স্ক্ৰিনত মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰো কেনেকৈ ক'ত কি ডকুমেণ্টছ দিব লাগে ঠিক আছে সো বলক এতিয়া আমি আহি গৈছো আমাৰ ল্যাপটপৰ স্ক্ৰিনত ইয়াতে আপোনালোকে দেখিবলৈ পাই আছে আমি ই-ডিস্ট্ৰিক্ট পোৰ্টেল খুলি লৈছো আৰু ইয়াতে আমাক ইমেইল এড্ৰেছ আৰু ইউজাৰ নেম দি লগইন কৰিবলৈ কৈ আছে সো আমি ইয়াত ইউজাৰ নেম আৰু যি ইমেইল এড্ৰেছ আছে সেইটো অলৰেডি টাইপ কৰি লৈছো এতিয়া আমি লগইনত প্ৰেছ কৰিম ঠিক আছে সো লগইনত প্ৰেছ কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস আহি যাব যত আপোনালোকে সিলেক্ট কৰিব লাগিব আপোনালোকে কি এপ্লাই কৰিব সো আমি ইয়াৰ পৰা বাৰ্থ টাইপ কৰাৰ লগে লগে দেখিবলৈ পাই আছে এপ্লিকেশন ফৰ বাৰ্থ সাৰ্টিফিকেট এণ্ড পাৰমিশন ফৰ ডিলে বাৰ্থ ৰেজিষ্ট্ৰেচন আমি ইয়াৰ পৰা ডাইৰেক্ট বাৰ্থ সাৰ্টিফিকেট এপ্লাই কৰিব নোৱাৰো ঠিক আছে সো আমি যেহেতুকে পলম হৈছে আমাৰ জন্ম সাৰ্টিফিকেট বনাবলৈ গতিকে আমি জন্মৰ প্ৰমাণপত্ৰৰ বাবে ইয়াত ডিলে বাৰ্থ ৰেজিষ্ট্ৰেচন আমি সিলেক্ট কৰি গোত ক্লিক কৰিম সো এতিয়া আমি অনলাইনত ক্লিক কৰিম অনলাইনত ক্লিক কৰাৰ পিছত আকৌ আমি সাবমিট অনলাইনত ক্লিক কৰিম সাবমিট অনলাইনত ক্লিক কৰাৰ লগে লগে এখন নতুনকে উইন্ডোজ ওপেন হৈ যাব সো ইয়াত আমি দেখিবলৈ পাইছো পলম হোৱা জন্ম পঞ্জীয়নৰ আদেশ আমি যি ফিজিক্যাল এপ্লিকেশন ফৰ্ম আছে সেইখনকে এতিয়া আমি ইয়াত অনলাইন ফিল আপ কৰিব লাগিব আৰু সেইখন ফৰ্মও আমি পিডিএফ কৰি ইয়াত আপলোড কৰিব লাগিব সো প্ৰথমতে মই আপোনালোকক দেখাও এনেকুৱা ধৰণৰ ইন্টাৰফেস ইয়াতে আপোনালোকে ল্যাঙ্গুৱেজ সিলেক্ট কৰিব পাৰে ইংলিশ আসামিজ বেঙ্গলী এণ্ড বড়ো সো আমি ইংলিশত সিলেক্ট কৰিম আমাৰ যি সাৰ্টিফিকেটখন আছে সেইখন আমি ইংৰাজীত তেতিয়া পাবলৈ সক্ষম হ'ম ঠিক আছে যি পাৰমিশন কপি আছে সেইখন তাৰপিছত আপোনালোকে ইয়াত এপ্লিকেন্টৰ নেমত মিস্টাৰ হয় বা মিসেস হয় মহিলা হলে বা যদি মিস হয় আপোনালোকে ইয়াত মিস সিলেক্ট কৰিব সো গতিকে ইয়াত
যদি এপ্লিকেণ্টৰ ফাদাৰ বা মাদাৰে এপ্লাই কৰে, যদি ফাদাৰে এপ্লাই কৰে মিষ্টাৰ হ'ব, মাদাৰে এপ্লাই কৰিলে মিছেছ হ'ব। ঠিক আছে। চ' এতিয়া মই জাষ্ট এক্সাম্পল ইয়াত দেখুৱাই আছোঁ, যেনিবা মোৰ নাম যিহেতুকে মই ইয়াত টাইপ কৰি লওঁ। ঠিক আছে। মই যেনিবা নিজে এপ্লাই কৰিলে মই নিজৰ নাম ইয়াত টাইপ কৰিম, আৰু যি নৱজাতকৰ নাম আছে ইয়াতো মই মোৰ নামেই দিম, মোৰ বাবে যিহেতুকে বাৰ্থ চাৰ্টিফিকেট এপ্লাই কৰি আছোঁ। কিন্তু যদি ফাদাৰে বা মাদাৰে এপ্লাই কৰে, ইয়াত আপোনালোকে ফাদাৰৰ নাম দিব আৰু ইয়াত সেই শিশুটিৰ নাম দিব যাৰ বাবে আপোনালোকে বাৰ্থ চাৰ্টিফিকেট এপ্লাই কৰি আছে। চ' বলক ইয়াত মই এজ এ এক্সাম্পল মই মোৰ নাম দি আছোঁ, মই যেনিবা মোৰ বাবে মই আবেদন কৰি আছোঁ। ঠিক আছে। ইয়াত মই মোৰ নাম দিলোঁ, তাৰপিছত ইয়াত আপোনালোকে মোবাইল নম্বৰ টাইপ কৰিব। মই XYZ এটা ডেমো নাম্বাৰ মই এনে দি দিছোঁ। ঠিক আছে। তাৰপিছত আপোনালোকে ৰিলেশ্যনশ্বিপ উইথ নিউবৰ্ণ বেবী, নিউবৰ্ণ বেবীৰ সৈতে মোৰ ৰিলেশ্যনশ্বিপটো কি হ'ব, মই নিজে হ'ম। গতিকে ইয়াত আপোনালোকে এইখিনি ওপৰৰ অপশ্যনখিনি চিলেক্ট কৰিব নালাগে। ঠিক আছে। আদাৰ্ছত দিব। যদি ফাদাৰ মাদাৰে এপ্লাই কৰি আছে তেনেহ'লে আপোনালোকে যদি ল'ৰা হয় চন দিব, যদি ছোৱালী হয় ডটাৰ দিব। ঠিক আছে। চ' এইটো ক্ষেত্ৰত মই নিজে নিজৰ বাবে এপ্লাই কৰি আছোঁ, গতিকে ইয়াত আদাৰ্ছত চিলেক্ট কৰি ইয়াত মই চেল্ফ বুলি লিখি ল'ম। ঠিক আছে। আৰু ফৰ্মখনতো আপোনালোকে তেনেকৈ ফিল আপ কৰিব। তাৰপিছত ইয়াত মই মোৰ আধাৰ কাৰ্ড দিম। ঠিক আছে। যদি আপোনালোকে পেৰেণ্টছৰ নাম ইয়াত দিয়ে তেনেহ'লে পেৰেণ্টছৰ আধাৰ কাৰ্ড দিব ইয়াত। তাৰপিছত ইয়াত মই মোৰ পেন কাৰ্ডখনৰ নাম্বাৰ দিম, যদিহে আছে। নাই যদি আপোনালোকে দিব নালাগে, কাৰণ ইয়াত ষ্টাৰ মাৰ্ক মেণ্ডেটৰী নাই। তাৰপিছত মই নেক্সট ইয়াত আহি যাওঁ। ইয়াত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে নৱজাতকৰ নাম। ঠিক আছে। চ' এতিয়া যদি মই মোৰ বাবে আবেদন কৰি আছোঁ তেনেহ'লে ইয়াত মোৰে নাম হ'ব। ঠিক আছে। কনফিউজ নহ'ব আপোনালোকে, আৰু যদি কিবা কনফিউজন থাকে আপোনালোকে কমেণ্ট কৰিব পাৰে। তাৰপিছত আপোনালোকে ইয়াৰ পৰা ডেট অফ বাৰ্থ চিলেক্ট কৰিব, কোনটো ডেটত জন্ম হৈছিলে। মই ৰেণ্ডমলি এটা চিলেক্ট কৰি লৈ আছোঁ। ঠিক আছে। আপোনালোকে নাভাবিব মোৰ ডেট অফ বাৰ্থ এইটো হয় বুলি। ঠিক আছে। চ' মই ৰেণ্ডমলি ইয়াৰ পৰা যি ডেট অফ বাৰ্থ হয় সেইটো চিলেক্ট কৰিলোঁ। তাৰপিছত ইয়াত জেণ্ডাৰ চিলেক্ট কৰিম, মোৰ মেল নে ফিমেল সেইটো, যাৰ বাবে আপোনালোকে বাৰ্থ চাৰ্টিফিকেট এপ্লাই কৰি আছে। ঠিক আছে। শিশুটিৰ মেল নে ফিমেল সেইটো চিলেক্ট কৰিব। ইয়াত মেল চিলেক্ট কৰিব, ইয়াত ফাদাৰ নেম দিব। ঠিক আছে। ইয়াত ফাদাৰ নেম যেনিবা মোৰ দেউতাৰ নাম ইয়াত মই দিলোঁ, সম্পূৰ্ণ নামটো লিখিব দেই। তাৰপিছত আপোনালোকে ইয়াত মাদাৰ নেম দিলে। ঠিক আছে। তাৰপিছত ইয়াত প্লেচ অফ বাৰ্থ আপোনালোকে সদায় হাউচ চিলেক্ট কৰিব। ঠিক আছে। হাউচ চিলেক্ট কৰি আপোনালোকৰ যি ঘৰৰ এড্ৰেছ হয় সেই এড্ৰেছটো ইয়াত আপোনালোকে টাইপ কৰি ল'ব। ঠিক আছে। তাৰপিছত আপোনালোকে ইয়াত ৰিজন ফৰ বিং লেট, ৰিজন ফৰ বিং লেট নেগলিজেঞ্চি। ঠিক আছে। চ' আপোনালোকে ইয়াত নেগলিজেঞ্চি শব্দৰ অৰ্থ হ'ল অৱহেলা, অৱহেলা কৰাৰ বাবে আগতে বাৰ্থ চাৰ্টিফিকেট বনোৱা হোৱা নাছিল। চ' এতিয়া আমি আহি যাম নেক্সট ষ্টেপ। ইয়াত আপোনালোকে আপোনালোকৰ যি ডিষ্ট্ৰিক্ট আছে সেইখন চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত সাব ডিভিজন আপোনালোকে চিলেক্ট কৰিব। সাব ডিভিজন চিলেক্ট কৰাৰ পিছত আপোনালোকৰ যি চাৰ্কেল আছে সেইখন চিলেক্ট কৰি ল'ব। চাৰ্কেল চিলেক্ট কৰাৰ পিছত আপোনালোকে আপোনালোকৰ ভিলেজখন ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। যদি আপোনালোকৰ ভিলেজ ড্ৰপডাউনৰ পৰা নোলায় তেনেহ'লে আপোনালোকে ইয়াত নিয়াৰ বাই ভিলেজ চিলেক্ট কৰি যেতিয়া আপোনালোকে পাৰ্মিশ্যন কপিখন লৈ হস্পিটেলত যাব, তেখেতসকলে যেতিয়া এড্ৰেছ টাইপ কৰে তেখেতসকলক ক'ব যে মোৰ ভিলেজৰ হেৰিটোত আপোনালোকে শুদ্ধকৈ টাইপ কৰি দিব। ঠিক আছে। তেতিয়া তেখেতসকলে তাত ভিলেজৰ অপশ্যনটো শুদ্ধকৈ টাইপ কৰি দিব। তেখেতৰ হাতত অপশ্যনটো থাকে। ঠিক আছে। ইয়াত হয়তো অপশ্যন নোলাব পাৰে, বাট যি ৰেজিষ্ট্ৰাৰ আছে বাৰ্থ চাৰ্টিফিকেট ৰেজিষ্টাৰ্ড কৰে তেখেতসকলে তাত ধুনীয়াকৈ এড্ৰেছটো টাইপ কৰি দিব। ইয়াত আপোনালোকে যি পিন কাৰ্ড আছে সেইটো পিন কোডটো ইয়াত টাইপ কৰি ল'ব। তাৰপিছত আহি গ'ল এতিয়া মেইন ছেকশ্যন, ডকুমেণ্ট ছেকশ্যন। ঠিক আছে। চ' ইয়াত আপলোড স্কেন কপি অফ এপ্লিকেশ্যন ফৰ্ম, সেইখন আপোনালোকে ক'ত পাব, ইয়াত আপোনালোকে দেখিবলৈ পাই আছে যি অনলাইন ই ডিষ্ট্ৰিক্ট পৰ্টেল আছে, তাতে আপোনালোকে গোটেইখিনি ফৰ্ম ইয়াত পাই যাব। ঠিক আছে। কাষ্ট চাৰ্টিফিকেটৰ পৰা লৈ ইনকাম চাৰ্টিফিকেটৰ পৰা লৈ গোটেইখিনি ইয়াতে আপোনালোকে ফৰ্ম পাই যাব। দেখিবলৈ পাইছে ডিলে বাৰ্থ ৰেজিষ্ট্ৰেশ্যনৰ ফৰ্ম, আপোনালোকে ডাউনলোড কৰি সেইখন ফিল আপ কৰি আপোনালোকে ইয়াত আপলোড কৰিব লাগিব। ঠিক আছে। ফ্ৰণ্ট ছাইড এণ্ড বেক ছাইড দুইটা ছাইড আপোনালোকে ফিল আপ কৰি ল'ব। তাৰপিছত মই আপোনালোকক দেখুৱাই আছোঁ আপলোড কৰি। ঠিক আছে। এখন মই ইয়াত এই গোটেইখিনি ফৰ্মেট মই বনাই লৈছোঁ। ঠিক আছে। চ' এইখন হ'ল ফৰ্ম, ইয়াত মই আপলোড কৰিলোঁ। ঠিক আছে। মই এইখন আপোনালোকক ডেমোহে দেখুৱাই আছোঁ। ঠিক আছে। চ' ইয়াতে আপোনালোকে এটা কথা মন কৰিব, যদি ৰেজিষ্টাৰ্ড হস্পিটেল গভৰ্ণমেণ্ট অৰ প্ৰাইভেট চাৰ্টিফিকেট যদি আপোনালোকৰ হাতত একো নাথাকে
তেনেহ'লে ইয়াত এটা অপশ্যন আপোনালোকে দেখিবলৈ পাই আছে অৰ এজ প্ৰুফ, মানে বয়সৰ প্ৰমাণৰ বাবে আপোনালোকে যিকোনো ডকুমেণ্টছ ইয়াত আপলোড কৰিব পাৰে, সেই ল'ৰা বা ছোৱালী বা নিজৰ। ঠিক আছে, নিজে যদি এপ্লাই কৰি আছে তেনেহ'লে নিজৰ, আৰু সেই ল'ৰা ছোৱালী যদি আবেদন কৰি আছে সেই ল'ৰা ছোৱালীৰ ইয়াত আপোনালোকে আধাৰ কাৰ্ড দিব পাৰে, নাইবা আপোনালোকে বেজি কাৰ্ড থাকিলে বেজি কাৰ্ড দিব পাৰে, নহ'লে পেন কাৰ্ড থাকিলে পেন কাৰ্ড দিব পাৰে। ঠিক আছে, বা HSLC এডমিট যদি থাকে এডমিট ইয়াত আপলোড কৰিব পাৰে, আৰু যদি আপোনালোকে ইয়াত দেখিবলৈ পাই আছে তলত চাৰ্টিফিকেটখন আপলোড কৰাৰ অপশ্যন আছে। ঠিক আছে, চ' ইয়াত আপোনালোকে কনফিউজ নহ'ব, ইয়াত আপোনালোকে এজ প্ৰুফৰ বাবে যিকোনো ডকুমেণ্টছ আপলোড কৰিব পাৰে। ঠিক আছে, চ' ইয়াত এজ প্ৰুফৰ বাবে আপোনালোকে আধাৰ কাৰ্ড আপলোড কৰিব পাৰে। ঠিক আছে, মই জাষ্ট ডেম'হে আপোনালোকক দেখুৱাই আছোঁ, এখন ফৰ্ম মই ছাবমিট নকৰোঁ। তাৰপিছত আপোনালোকে স্কুল চাৰ্টিফিকেট ইয়াত আপলোড কৰিব পাৰে, যি ৰিডিং চাৰ্টিফিকেট আছে বা পুৰণি যি চাৰ্টিফিকেট আছে, কিন্তু চাৰ্টিফিকেটত কাউণ্টাৰ ছিগনেচাৰ থাকিব লাগিব যদি পুৰণি হয়। ঠিক আছে, চ' ইয়াত এখন মই এডমিট কাৰ্ড ইয়াত দেখিবলৈ পাই আছে, এডমিট কাৰ্ডখনক দিছোঁ মই, যিহেতুকে তাতো ডেট অফ বাৰ্থ মেনশ্যন থাকে। চ' এফিডেভিট আমি কোৰ্টৰ পৰা এফিডেভিট ফৰ্মেট বনাই আনিছোঁ, গতিকে সেই এফিডেভিটখন আমি ইয়াত আপলোড কৰিম। এফিডেভিটখন আপলোড কৰাৰ পিছত আমি এনি আদাৰ ডকুমেণ্ট ছেকশ্যনত কি আপলোড কৰিব লাগিব মই আপোনালোকক কৈ দি আছোঁ। এনি আদাৰ ডকুমেণ্ট ছেকশ্যনত আপোনালোকে আপলোড কৰিব লাগিব ফাদাৰৰ ভোটাৰ ID, গাঁও বুঢ়াৰ প্ৰমাণপত্ৰ, ফাদাৰৰ ভোটাৰ ID, মাদাৰৰ ভোটাৰ ID, আৰু লগতে লিগেচি ডাটা হওক বা 1965 চাৰ্টিফাইড কপি হওক বা হাতী লিখা কপি হওক, অৰ আপোনালোকে যি ড্ৰাফ্ট NRC আছে যদিহে আপোনাৰ নাম আছে সেইখন দিব পাৰে। ঠিক আছে, সেইখন আপোনালোকে ইয়াত আপলোড কৰিব পাৰে, যিকোনো এটা আপলোড কৰিলে হ'ল। মানে গাঁওবুঢ়া চাৰ্টিফিকেটখন লাগিবই, ফাদাৰৰ ভোটাৰ ID লাগিবই, মাদাৰৰ ভোটাৰ ID লাগিবই, আৰু লগতে আপোনালোকে লিগেচি ডাটা দিব পাৰে, নহ'বা 1965 ভোটাৰ লিষ্ট দিব পাৰে, নহ'লে আপোনালোকে আপোনালোকৰ যি NRC ড্ৰাফ্ট লিষ্ট আছে সেইখন দিব পাৰে। ঠিক আছে, চ' কনফিউজ নহ'ব, সেইখিনি আপোনালোকে এটা PDF বনাই ল'ব। এনেকৈ মই আপোনালোকক PDF বনাই সেইটো মই আপোনালোকক দেখুৱাই দিম। আপোনালোকে iLovePDF-ত আহিব, iLovePDF.com-ত আহিব, আপোনালোক কনভাৰ্টত আহি JPEG চিলেক্ট কৰিব। JPEG চিলেক্ট কৰাৰ পিছত চিলেক্ট JPEG ক্লিক কৰি আপোনালোকে যি ডকুমেণ্টছ লাগে সেইখিনি এটা এটাকৈ চিলেক্ট কৰি ল'ব। গাঁওবুঢ়া চাৰ্টিফিকেট, ফাদাৰৰ ভোটাৰ ID, মাদাৰৰ ভোটাৰ ID, আৰু এইখন মই ইয়াত লিগেচি ডাটা। ঠিক আছে, যিকোনো এখন মই ইয়াত চিলেক্ট কৰি অ'পেনত ক্লিক কৰিলোঁ। গোটেইখিনি আহি গ'ল, আপোনালোকে ধুনীয়াকৈ মিলাই ল'ব দেই। এইখন আগফালে দিব, তাৰপিছত ফাদাৰৰ ভোটাৰ ID দিব, তাৰপিছত মাদাৰৰ ভোটাৰ ID দিব, আৰু লিগেচিখন পিছফালে দি দিব। ঠিক আছে, তাৰপিছত আপোনালোক কনভাৰ্ট কৰাৰ লগে লগে এই গোটেই ফাইলখন PDF হৈ যাব। 4টা ফটো আপোনালোকৰ 4টা ইমেজ এটা PDF ফাইলত কনভাৰ্ট হৈ যাব, যিটো আপোনালোকে 500 KB তলত হ'ব লাগে, আৰু সেইটো আপোনালোকে ইয়াত আপলোড কৰি ছাবমিট কৰিলেই হ'ল। ছাবমিট কৰাৰ পিছত যি পে'মেণ্টছ আছে সেই পে'মেণ্টছখিনি কৰাৰ পিছত আপোনালোকে একনলেজমেণ্ট ৰিচিপ্টখন জেনেৰেট হৈ যাব, সেইখন আপোনালোকে প্ৰিণ্ট কৰি থৈ যাব। ঠিক আছে, চ' আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই ইনফৰ্মেটিভ হৈছে। চ' আশা কৰিছোঁ এই ভিডিঅ'ৰ মাধ্যমেদি আপোনালোকৰ প্ৰব্লেমৰ সলিউশ্যন হৈ গৈছে, আৰু যাৰ প্ৰব্লেমৰ সলিউশ্যন হৈছে তেখেতসকলে কাইণ্ডলি এই ভিডিঅ'টো লাইক এটা কৰিব আৰু কমেণ্ট কৰিব, লগতে আপোনালোকৰ সকলো ফেমিলি মেম্বাৰলৈ শ্বেয়াৰ কৰিব। ঠিক আছে, আৰু যিসকলৰ CSC ID আছে আৰু যিসকলে এই ডিষ্ট্ৰিক্টত কাম কৰে তেখেতসকলে আমাৰ হোৱাটছআপ গ্ৰুপ জইন কৰিব পাৰে CSC সলিউশ্যনৰ। এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকে সেই লিংক পাই যাব, তাৰ পৰাই আপোনালোকে জইন কৰিব। ঠিক আছে, আৰু লগতে কোনোবা যদি ইণ্ডিভিজুৱেল ভিউৱাৰ্ছ হয় যিসকলে নিজৰ ল'ৰা ছোৱালীৰ বাবে আবেদন কৰিব বিচাৰি আছে বাৰ্থ চাৰ্টিফিকেট, তেখেতসকলে মোক ইনষ্টাগ্ৰামত মেছেজ কৰিব। ঠিক আছে, যাৰ CSC ID নাই বা ডিষ্ট্ৰিক্ট ID নাই তেখেতসকলে গ্ৰুপ জইন কৰিব নালাগে। ঠিক আছে, ইণ্ডিভিজুৱেল যিসকল ভিউৱাৰ্ছ আছে তেখেতসকলে মোক মোৰ এই ইনষ্টাগ্ৰাম IDটো নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে, ইয়াৰ লিংকো আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব, বা ইনষ্টাগ্ৰামত চাৰ্চ কৰিলে আপোনালোকে পাই যাব মোৰ নাম। ঠিক আছে, তাত আপোনালোকে মেছেজ কৰিব, মই আপোনালোকক মেছেজৰ ৰিপ্লাই নিশ্চয় দিম। ঠিক আছে, চ' আজিৰ বাবে ইমানতে বিদায় মাগিছোঁ।